মই প্ৰথম আৰু এই চেগতে মই এটা কথা কওঁ, হয় কেতিয়াবা কিন্তু অভিভাৱক আহে, স্যাৰ মেম আমি লাহেকৈ মাতোঁ, আমাৰ অলপ ভয়ো লাগে, কিন্তু কিবা কয়েই নেকি, আমি কিন্তু আচলকৈ মাতিম, মৰম লগাকৈ মাতিম, কিন্তু বাইদেউ কিবা ক'ব নেকি, সময়ত জানো অমুক নাই তমুক নাই। এটা কথা মনত ৰাখক, আমাৰ শিক্ষকসকলৰ কাৰণে হোমৱৰ্ক 20% কিন্তু 80% আপোনালোকৰ কাৰণে। মই প্ৰায় ল'ৰা ছোৱালীক সুধো মাইনৰ গা ধুই আহিছা, মুখখন বেকা কৰি দিয়ে, কিয় বেকা কৰি দিয়ে? সেইটো হোমৱৰ্ক আমাৰ নে আপোনালোকৰ? আপোনালোকৰ ৰিচাৰ্চৰ বিষয়ে আপোনালোকে নিজে কওকচোন। ল'ৰা বা ছোৱালীজনে গা ধুই নাহে, সেইটো হোমৱৰ্ক নাম্বাৰ 1 হোমৱৰ্ক। সেই হোমৱৰ্কটো কাৰ? আমাৰ শিক্ষকৰ নেকি? আপোনালোকৰ। এতিয়া চাওক কানি কাপোৰবিলাক, এটা কথা মনত ৰাখক, শিক্ষানুষ্ঠান এখন ভাল কৰিব লগা ইয়াত পৰিৱেশৰো সম্পূৰ্ণ কথা আছে। ড্ৰেছ পাতি আদি কৰি গোটেইখিনি ইয়াত অন্তৰ্নিহিত হৈ আছে। যে যিয়ে নহওক আপোনালোকে শিক্ষানুষ্ঠান প্ৰফেচনৰ ভিতৰত যাওক, তাত সুন্দৰকৈ আপোনাৰ আমাৰ এমডি মহোদয় আছে, অধ্যক্ষ মহোদয় আছে, তেখেতৰ লগত বুজা মেলা কৰি ধুনীয়াকৈ বস্তুটোৰ কাম কৰাই লয়। পঞ্চায়তে আপোনালোকে খং মনোভাৱ নল'ব, আপোনালোকৰ ওচৰত মই শতবাৰ অনুৰোধ। এটা কথা মনত ৰাখক, আপোনালোকৰ ল'ৰা ছোৱালী নহয়, মোৰ ভাই, মোৰ ভতিজা, মোৰ ভনী, মোৰ ভণ্টি, আপোনালোকৰ ল'ৰা ছোৱালীৰ প্ৰতিও কিন্তু আমাৰ দৰদ আছে। মোৰ ল'ৰা ছোৱালীৰ প্ৰতি যিমান দৰদ, আমাৰ শিক্ষক ষ্টাফৰো আপোনালোকৰ ল'ৰা ছোৱালীৰ প্ৰতি সমান দৰদ। কেতিয়াবা অঘটন ঘটিব পাৰে। আজি চাওক, মই প্ৰথম অৱস্থাতে দেখিছোঁ, এতিয়া কিন্তু নিৰল নিস্তব্ধ। প্ৰথম অৱস্থাত কিন্তু আপোনালোকৰ নিচিনা অভিভাৱকখিনিয়ে কিন্তু সভাত আয়োজন কৰিছিল, সভাখন অলপ দেখাত জন্মিছিল। তদটো আমি এটা শ্ৰেণী কথাত 60জন ল'ৰা ছোৱালী পঢ়াব লাগে, য'ত 6, 7, 8, 9 বছৰ। আপোনালোকৰ নিচিনা বয়সীয়াল 60-70 বছৰীয়া মানুহখিনিয়ে যদি খেলি মেলি কৰে, আৰু 7, 8, 10 বছৰীয়া ল'ৰা ছোৱালী খেলি মেলি নকৰাৰ কাৰণ নিশ্চয় কৰিব। তাকে ইমান কষ্ট কৰি আপোনালোকৰ ল'ৰা ছোৱালীক পাঠদান কৰি আছোঁ। আপোনালোকৰ কিছুমানে দেখোন ঘৰত মানে হোমৱৰ্ক দি থাকোঁ, কিন্তু হোমৱৰ্ক নকৰে। আৰু কিছুমান ল'ৰা ছোৱালীক যদি আমি ভালদৰে স্কুলৰ পৰা বুজাই দিওঁ, কিছুমান স্কুলত নাহে তাৰপিছত দিনা। আৰু কিছুমানে ঘৰৰ পৰা গাৰ্জেনে লিখি দিয়ে, বহি হোমৱৰ্কবোৰ কৰি দিয়ে। মই বহি কপিত লিখি দিওঁ যে গাৰ্জেনে অলপ অলপ কৰি লিখি নিদিব, তথাপিও লিখি দিয়ে। এনেকুৱা কৰিলে ষ্টুডেণ্টে কেনেকৈ শিকিব? যদি লিখি দিয়ে, আমি ইমান কষ্ট কৰি মানে দিনে ৰাতিয়ে কষ্ট কৰি পঢ়াই আছোঁ। মই কি কৰোঁ, গ্ৰুপত ৰাতিও মানে SMS কৰোঁ। কিছুমানে আমাৰ হোৱাটছআপ গ্ৰুপ আছে স্কুলত, সেই গ্ৰুপৰ পৰা ওলাই যায়, আকৌ ফোন মাৰি ক'ব লাগে যে গ্ৰুপৰ পৰা কিয় ওলাই যায়, সেইটো বাৰু এড কৰিব লাগে। তো মোৰ এইটোৱে অনুৰোধ, বা ABCD বা কিবা অংক যিবিলাক বস্তু, সেইবিলাক আপোনালোকে অলপ ল'ৰা ছোৱালীবিলাকক অলপ শিকাব। আৰু খেল ধেমালি বা বেলেগ বস্তু মোবাইলটো অলপ চাবলৈ নিদিব। আৰু বাকী সময় যিখিনি আপোনালোকৰ ওচৰত থাকে, সেইখিনি সময় অলপ আপোনালোকে চোৱা চিতা কৰিব। আৰু যিখিনি হোমৱৰ্ক কৰিব যায়, আমাক কিছুমান গাৰ্জেনে ফোন মাৰি থাকে যে ছাৰ অমুক হোমৱৰ্ক দিয়া নাই, অমুক কোৱা নাই। আমি ক'লোঁ যে নাই, আমিতো দি দিছোঁ, আমাৰ ফালৰ পৰা যিখিনি দিব লাগে আমি দি দিওঁ, কিন্তু আপোনালোকে অলপ সেইটো লক্ষ্য ৰাখিব। এইখিনিয়ে আমাৰ শিক্ষা। অকল আমি কিতাপৰ পাঠদান কৰিলে আমি শিক্ষিত হ'ব নোৱাৰিম। এজন নিৰক্ষৰ মানুহ এজনো শিক্ষিত হ'ব পাৰে, এজন নিৰক্ষৰ মানুহ শিক্ষিত হ'ব পাৰে। নিৰক্ষৰ কবি হামিলুদ্দিন আছে, তেওঁ জীৱনত কোনো স্কুলত যাই পোৱা নাই। তেখেতে যিবিলাক জিলাৰ নাম, যিবিলাক ঠাইৰ নাম, কোন জিলাত কিমান মানুহ আছে, তেওঁ চব জানে। তেওঁ কেনেকৈ জানিলে? কাৰোবাৰ পৰা শুনিছে। তেওঁ আমি মূৰ্খ বুলি ক'ব পাৰিম নেকি? তেওঁ মূৰ্খ নহয়। তো সেইটোৱে কৈছোঁ যে আমাৰ স্কুলখন আগুৱাই যাবলৈ হ'লে আপোনাসকলৰ পৰিপূৰ্ণ প্ৰয়োজন, আমাৰ অঞ্চলৰ মুৰব্বীসকলৰ পৰিপূৰ্ণ প্ৰয়োজন, শিক্ষিত যুৱকসকলৰ প্ৰয়োজন, সকলোৰে প্ৰয়োজন সাপেক্ষে কি হ'ব, আমাৰ এই অনুষ্ঠানখন আমাৰ আগুৱাই যাব। মই সাধাৰণ সভা অনুষ্ঠিত হৈ গ'ল।
এই সাধাৰণ সভাত আমাৰ অভিভাৱক আৰু আমাৰ শিক্ষকসকলৰ মাজত এটা গধুৰ মধুৰ সম্পৰ্ক যাতে আমি গঢ়ি তুলিব পাৰোঁ আৰু শিক্ষাৰ মানদণ্ড আমি কেনেকৈ উন্নতি কৰিব পাৰোঁ সেই বিষয়ে আজিৰ সভাখন অনুষ্ঠিত হ'ল। আমাৰ পাঠদানত নথৈ আনন্দিত সকলো অভিভাৱক অভিভাৱিকাই মানে আজি যিখিনি আমাৰ আগত কৈছে যে আগতকৈ আৰু আমাৰ স্কুলৰ শিক্ষাৰ মানদণ্ড আৰু উন্নত হৈছে, সেই হিচাপে আমাৰ অভিভাৱকসকল বহুত আজি ভাল প্ৰদৰ্শন দেখুৱাইছে সিহঁতে আৰু আমাৰ ওচৰত আৰু আশা কৰিছে আৰু কিবা যদি আমি কৰিব পাৰোঁ সেই হিচাপত সিহঁতে আমাৰ লগত জড়িত থাকিব। আমি সিহঁতক কথা দিছোঁ যেনেকৈ হওক সিহঁতক ল'ৰা ছোৱালীক আমি আৰু ভালকৈ পাঠদান আৰু কিছু পৰিস্থিতি আৰু স্বচ্ছ হিচাপে আমি কেনেকৈ পাঠদান কৰিব পাৰোঁ সেই আমি পৰিকল্পনা হাতত লৈছোঁ। তাৰ মাজতে আমাৰ চিৰণী কোঠাৰ মাজত 2-এজন ল'ৰা ছোৱালী মাজে সময়ে যেনেকৈ হওক আমাৰ 70জনে আমাৰ উপস্থিত থাকিব আৰু 5জন কিয় নাহিল 3জন কিয় নাহিল সেই হিচাপে গাৰ্জেনসকলক অভিভাৱকসকলক আমি কৈছোঁ যে আপোনাসকলে আমাক এখন ফোন যোগে হ'লেও ক'ব লাগিব মোৰ ছোৱালী বা মোৰ ল'ৰা আজি এই কাৰণে যাব পৰা নাই। এইখিনি কৈ সিহঁতৰ লগত বুজাই দিলেও সিহঁতে আমাৰ লগত একমত হৈছে যে হয় আমি আপোনাৰ লগত আছোঁ, আপোনাসকলৰ লগত থাকি আমি আৰু যেনেকৈ পঠাব লাগে আমি পঠাম।